হেল্ল' এভৰিৱান, আজি মই বনাবলৈ গৈ আছোঁ মাছ আলু বিলাহীৰ এখন কাৰী। তাৰ কাৰণে মই এই মাছখিনি চাফা কৰি হালধি নিমখ সানি লৈছোঁ। মিডিয়াম সাইজৰ মই 4টা আলু সিজাই বাকলি গুচাই কাটি লৈছোঁ। বিলাহী 2টা কাটি লৈছোঁ। পিঁয়াজখিনি মই এনেকৈ কাটি লৈছোঁ আৰু জলকীয়াখিনি এনেকৈ ফালি লৈছোঁ। নহৰুখিনি গ্ৰাইণ্ড কৰি লৈছোঁ। মিঠাতেল আৰু তাৰ কাৰণে লোৱা শুকান মছলাখিনি। আহকচোন আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ। মই কেৰাহীত তেল দি দিলোঁ। কেৰাহীত তেলখিনি গৰম হৈ গ'ল। এতিয়া মই ইয়াতে মাছখিনি ভাজিবলৈ দি দিম। মাছখিনি ৰঙচুৱাকৈ মই ভালকৈ ফ্ৰাই কৰি লওঁ। জুইটো মই বঢ়াই দি থৈছোঁ যাতে মাছখিনি লাগি নধৰে। কম জুইত মাছ লাগি ধৰে, সেইকাৰণে মই জুইটো ফুল জুই দি থৈ দিছোঁ। মাছখিনি ভাজি হ'ব হৈছে। এতিয়া মই মাছখিনি উঠাই লওঁ। ভালকৈ ৰঙচুৱা কৰি মই ভাজি লৈ ল'লোঁ। এতিয়া মই মাছখিনি ইয়াতে উঠাই লওঁ। এতিয়া মই কেৰাহীত প্ৰথমতে মই পিঁয়াজখিনি দি দিওঁ। পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি আধা ভজা হোৱাৰ পিছত মই এতিয়া ইয়াতে নহৰু আধা চামুচ দি দিছোঁ। ইয়াতে মই হাফ চামুচ হালধি গুড়ি দিছোঁ। নিমখ 1.5 চামুচ দিছোঁ। ধনিয়া গুড়ি 1 চামুচ দিছোঁ। জিৰা গুড়ি হাফ চামুচ দিছোঁ। পাঁচফোৰণ অলপ দিছোঁ। জলকীয়া গুড়ি নিদিওঁ মই ইয়াতে, যিহেতুকে মই কেঁচা জলকীয়া দি দিছোঁ। এতিয়া মই ইয়াতে প্ৰথমতে মই বিলাহীখিনি দি লওঁ। লগতে মই কেঁচা জলকীয়াখিনিও দি দিছোঁ। পিঁয়াজখিনি জ্বলি নাযাবৰ কাৰণে মই অকণমান কাপেৰে গৰম পানী দি লৈছোঁ। এনেকৈ অলপমান মই লৰাই আছোঁ। এইখিনি অলপমান সিজিবলৈ দিম। এতিয়া মই ইয়াতে আলুখিনি দি দিওঁ। এতিয়া মই জুইটো অকণমান কমাই দি ঢাকনিখন লগাই দিওঁ। ঢাকনিখন লগাই দিলোঁ আৰু গেছটো মই অকণমানি কমাই দিলোঁ। কিছু সময় পিছত মই ঢাকনিখন গুচাই আকৌ এবাৰ লৰাই দিম। বিলাহীখিনি সম্পূৰ্ণ গলি গৈছে, আলুখিনিও ভালকৈ সিজিছে। এতিয়া মই জুইটো অলপ বঢ়াই লৈছোঁ। এতিয়া মই ইয়াতে ভাজা মাছখিনি দি দিম। ভজা মাছখিনি দি দিওঁ মই ইয়াতে। লাগত যিখিনি মোক পানী লাগিব তৰকাৰীখিনি, সেইখিনি পানী ইয়াতে দি দিওঁ। পানী দি দিছোঁ মই। এইখিনি মাছৰ কাৰণে মই 3 কাপ পানী দি দিম মাছৰ জোলৰ কাৰণে। ইয়াৰ পিছত ভালকৈ এটা উতল আহিলে মই নমাই দিব পাৰিম। এনেকৈ মই 2-3 মিনিটমান এনেকৈ থাকিব দিম। এতিয়া মই ঢাকনিখন আকৌ লগাই দিম। এতিয়া মই ঢাকনিখন গুচাই আকৌ এবাৰ চাই লওঁ। কাৰীখন হৈয়ে গৈছে।
এতিয়া মই ইয়াতে অলপ কাটি থোৱা মান ধনিয়া দিম। দুবাৰ লৰাই মই নুমাই দিম। মোৰ এইটো কাৰী হৈ গ'ল। খোৱাৰ আগতে আপোনালোকে নিমখটো চাই অলপ টেষ্ট কৰি ল'ব। গৰমৰ দিনত এনেকৈ আলু বিলাহীৰ অলপ পাতল চুলটো খাই ভালে লাগে। আপোনালোকেও বনাই খাই চাবচোন এনেকৈ। এতিয়া মই গেছটো অফ কৰি দিছোঁ। ঢাকনিখন গুচাই মই এতিয়া বাতি এটাত উলিয়াবলৈ লৈছোঁ। চাওকচোন, দেখিবলৈ ইমান ধুনীয়া লাগিছে। মোৰ এয়া মাছৰ কাৰী ৰেডি হৈ গ'ল। যদি আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধু বান্ধৱৰ লগত শ্বেয়াৰ কৰিব আৰু লগতে আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।